তুমি ক'ত যোৱা? এদিকে কিয় দৌৰি দৌৰি আহিছা যে? কিয় খালি দৌৰিব মন যায়? দৌৰেক মন লাগেল? হা কিলে ভাগৰ নাই লাগেল? ভাগৰ নাই লাগেল? टाउन किबा काम में जातीस ना? की काम में? की काम में जातीस बाबू? बोल तो। हाँ की करे? बुझ नहीं पाला। बोठेगले तो बाप के नाम की लगे? तिलू। तिलू ने? और गांव कहाँ लगे? की नाम लगे गांव के? मेहरगांव। मेहरगांव लगे? तो स्कूल नहीं पढ़ले? नहीं पढ़ले? पढ़े मन जाए ना स्कूल? स्कूल जाके मन नहीं जाए? হয়, এই ল'ৰাজন দুৰ্ভগীয়া বুলি কৈছোঁ। দুৰ্ভগীয়া ল'ৰাজনৰ ঘৰৰ সন্ধান কৰি মই বন্ধু কৌশিকৰ লগত ঘৰৰ পৰা ওলাইছোঁ। যাওঁচোন বাৰু ল'ৰাজনৰ ঘৰ বিচাৰি। আচলতে ল'ৰাজন সঁচাকৈ মানসিক ৰোগী নে বা অন্য কিবা বেমাৰ আছে, আমি তেওঁৰ ঘৰৰ পৰা খবৰটো লওঁ আৰু যদি কিবা পাৰোঁ তেখেতক অকণমান সহায় কৰোঁ। মোৰ এই চেনেলৰ জৰিয়তে কোনো সদাশয় ব্যক্তি তথা দল সংগঠনে যদি তেওঁ সঁচাকৈ মানসিক ৰোগী তেওঁক সহায় আগবঢ়াবও পাৰে, আৰু সেই উদ্দেশ্য আগত ৰাখি এয়া মই ঘৰৰ পৰা ওলাইছোঁ সেই ল'ৰাজনৰ ঘৰলৈ বুলি। আচ্ছা আচ্ছা, ইয়াতে যে এজন ল'ৰা আছে অকণমান দৌৰি থাকে যে, কিবা মানসিক ৰোগীৰ নিচিনা আছে যে, অকণমান ল'ৰা 10-12 বছৰৰ, এই দৌৰি থাকে না এনে গাড়ী মুখেদি কৰি? কোনখিনি ঘৰ জানানে? তুমি জানা নেকি কোনখিনি ঘৰ? আমাৰে ঘৰৰ মানুহ হয় নেকি? কোনখিনি? এইখানত আছে। ল'ৰাজন কিয় এনেকৈ কৰি থাকে? কিবা মানসিক ৰোগী নেকি? তেওঁ কিবা বেমাৰ নেকি? ল'ৰাজন মানে আগৰ পৰা মানে কিবা তাৰ ব্ৰেইনটো মানে কিবা শ্বৰ্ট নিচিনা আছে। তো ঘৰত মানে নাথাকে পোৱালিটো, খালি মানে দৌৰি থাকে য'ত গাড়ী চাব তাতে গৈ পেলাই বহি থাকিব। ইয়াতো আহে বহি থাকে আৰু মন গ'লে ওৰাং যাব, ওৰাঙৰ পৰা 1টা বজা বা সন্ধিয়া 8টাত 9টাত এনেকৈ আহি পেলাই ঘৰত শুই দিয়ে। এইটো জন্মৰ পৰা তেনেকুৱা হৈছিল নে? জন্মৰ পৰাতো নাই ইয়াৰ বেমাৰটো, মানে জন্মৰ পৰা নাই। ইয়াৰ অকণমান বয়স হৈছিলে 8 বছৰ এনেকুৱা 9 বছৰ তেনেকুৱা হৈছিলে। এতিয়া বয়স কিমান হৈছে? এতিয়া বয়স 15 হ'ব নেকি? 15 হৈছে ন? আমাৰ ল'ৰাৰ জৰিয়তে 15 হ'ব। আচ্ছা, এফালে আহিছোঁ বাৰু। এই ল'ৰা এজন যে কৰি থাকে, এই দৌৰি থাকে যে, ঘৰ কোনটো? এইটো কোন আছে এতিয়া ঘৰত? এতিয়া কোনো নাই নেকি? কোনো নাই ঘৰত? ল'ৰাজনৰ নাম চিলাছ ধানোৱাৰ বুলি জানিবলৈ পাইছোঁ, আৰু এইখন ঘৰতে থাকে সেই দুৰ্ভগীয়া চিলাছ ধানোৱাৰ। আৰু পৰিৱেশ চাওক, ঘৰৰ জৰাজীৰ্ণ অৱস্থা, বেৰবোৰ খহি পৰিছে। ভিতৰলৈ যাওঁচোন বাৰু। এয়া ভিতৰত চাওক, এন্ধাৰ হৈ আছে ভিতৰত। এয়া কোনো পৰিৱেশে নাই। এয়া চিলাছ ধানোৱাৰৰ ঘৰৰ ভিতৰৰ অৱস্থা। আপোনাৰ কোন হয় এই ল'ৰাজন?
ল'ৰা নহয় নহয় আপোনাৰ ল'ৰা মানে নাতি হয় নেকি? নাই, ইটোই ল'ৰা। এওঁ ল'ৰা হয়, গম পাইছোঁ। এই যিজন দৌৰি যায় ফুৰে যে সৰু ল'ৰা, এইগিলা চব নাতি। নাতি হয় ন? নাতি। আচ্ছা, আপুনি কি হয় এই ল'ৰাৰ? খুৰা হয়। খুৰা ন? কি তেওঁৰ এই জন্মৰ পৰাই এনেকুৱা নে? জন্মৰ পৰা মানে জন্মৰ পৰাই এনেকুৱা হৈ আছে, মানে সৰু টাইমত পৰি আছিল, এতিয়াও পৰি যায়, মুৰ্গী বেমাৰ বেমাৰ আছে, মিৰ্গী বেমাৰ। মিৰ্গী বেমাৰ। আচ্ছা, তেওঁৰ কিবা এই মানসিক কিবা বেমাৰ নেকি? মেণ্টেল কিবা বেমাৰো আছে নেকি? মেণ্টেলৰটো বেমাৰ নহয়, কিবা মুৰ্গী বেমাৰ নিচিনা পৰিয়ে যায়, য'তে যায় ত'তে পৰি যায়। চিকিৎসা কৰা নাই? চিকিৎসা কৰিছোঁ, তথাপিও ভাল হোৱা নাই। চিকিৎসা কৰা হৈছে ন? এতিয়া তেওঁৰ মা দেউতা আছে নাই? মা আছে দেউতা আছে। কি কাম কৰিব গৈছে? দেউতাটো কাম কৰিব গৈছে, তাৰ দেউতাটো। আৰু মাটো ঘৰতে আছিল, ক'তবা গ'ল নেকি। তথাপিও যেনেকুৱা চিকিৎসা হ'ব লাগিছিল তেনেকুৱা হোৱা নাই আৰু। কেতিয়াবা অলপ নিলে বা 2-4 দিন ঔষধ খোৱালে, তাৰপিছত নাই, আকৌ ঘূৰিয়ে ফুৰা দেখোঁ। মই এবাৰ গৈছিল টুমুকিৰ পৰা দাৱাই কেইটামান দিছিল, তাৰপিছত আৰু দাৱাইটো খোৱাৰ পিছত আৰু কেইদিনমান ভাল থাকিল, পিছত আৰু এনেকৈ পৰি যায়। এতিয়াতো ওলাই গৈছে, মই দেখিছোঁ, ৰাস্তাত পাইছিলোঁ। এতিয়া কেতিয়া আহিব ঘৰত? ৰাতি আহেনে নে সময়ত আহে? ৰাতি আহিব 7টা বজালৈকে। 7টা। ৰাতিও কেতিয়াবা উঠি যায় নেকি? ৰাতিও কেতিয়াবা উঠি যায়। এনেকৈ ভাল চিকিৎসা আচলতে হ'লে, বয়স ইমান কোমল বয়সীয়া ল'ৰা এজন ন, তো ভাল চিকিৎসা পালেতো ভাল পালে হয় চাগে। আৰু এই কেতিয়াবা কি হয়, ৰাস্তা ঘাটতে পৰি যায় দেখোন। ৰাস্তাত থাকি কিবা পৰি যাব, পিছত আৰু দৌৰিয়ে থাকিব। আৰু পানী তাৰ বহুত পিয়া লাগে। আচ্ছা আচ্ছা, পানী ৰ'ব ক'ব। তো কি মানে এতিয়া চৰকাৰ বা কোনোবা দল সংগঠনে কিবা সহায় কৰিলেতো ভালে হ'লে হয়। কি ক'ব বিচাৰে আপুনি? চৰকাৰ আৰু দলখন বা কোনোবা ব্যক্তিয়ে সহায় কৰিলে ভালে হ'ল হয়। মানুহজন এনে ঘূৰি ফুৰাতকৈ অলপ চিকিৎসাটো ভাল হ'লেতো ধুনীয়াকৈ কম বয়সত এনেকুৱা হৈ গ'ল মানুহটো। এতিয়া আৰু নিজৰতো সামৰ্থ্য নাই চাগে ন, মা দেউতাৰ ফালৰ পৰাতো খৰচ কৰা, নিজে দিন হাজিৰা কৰি যেনে তেনে খোৱা বুলি গম পাইছোঁ। দিন হাজিৰা যেনে তেনে, এতিয়া দিনত কেইটকা যে কামানি হয়, দিনত 300 টকা কামানি কৰিলেও আৰু খাব নোকোলাই। কিবা কণ্ট্ৰলৰ চাউল বিচাৰাবলৈ সিহঁতেতো চাউলেই নাপায়। আমি কেইজন ঘৰৰ মানুহ 5-6 জন আছোঁ, মাত্ৰ 2জনৰ চাউল পাওঁ। মই বহুতো হাঁহি ধেমালি, গীত নৃত্যৰ আদিৰ ব্লগ বনাই আহিছোঁ, কিন্তু আজি সঁচাকৈ অলপ আৱেগিক হোৱা ধৰণৰ এটা পৰিৱেশ মই পাইছোঁ ইয়াত। কিয়নো সৰু ল'ৰা এজন, এই 10, 12, 13, 14 বছৰ বয়সৰ ল'ৰা এজনে এনেকৈ বেমাৰ এটাত পৰি আৰু মানসিক ভাৰসাম্য হেৰুৱাই য'তে ত'তে অনাই বনাই ঘূৰি ফুৰিছে, দৌৰি ফুৰিছে। আৰু চাওক এই ল'ৰাজনৰ ঘৰৰ অৱস্থা চাওক। এই ঘৰটোত ল'ৰাজন থাকে, ভিতৰত একো পৰিৱেশে নাই। আচলতে এখন চালপীৰা নাই, বহাৰ বাবে এখন চকী নাই, পঢ়াৰ বাবে এখন টেবুল নাই, একো অৱস্থা নাই, জৰাজীৰ্ণ। আচলতে গোহালিও চাগে ইয়াতকৈ বহুতো ভাল থাকে, কিন্তু এনেকুৱা এটা পৰিৱেশৰ ল'ৰাজন আছে। সেয়েহে আৰু আপোনালোকে ইতিমধ্যে শুনিছে যে ল'ৰাৰ যি আত্মীয় খুৰাজনে কৈছে গোটেই কথাখিনি। আৰু 6-7 বছৰৰ পিছত, ল'ৰাজনৰ বয়স 6-7 বছৰ যেতিয়া আছিলে, তাৰ পিছতহে ল'ৰাজনে এনেকৈ মিৰ্গী বেমাৰ প্ৰথমে হোৱা বুলি সন্দেহ কৰিছিলে আৰু চিকিৎসা কৰিছিলে, কিন্তু চিকিৎসা পৰ্যাপ্ত পৰিমাণে হয়তো ল'ৰাজনে পোৱা নাই। তাৰ বাবে হয়তো মানসিক ভাৰসাম্যও কিছু হেৰুৱাই পেলাইছে। সেয়েহে মোৰ এই ব্লগ বনোৱাৰ এটাই উদ্দেশ্য, ল'ৰাজনক যাতে কোনো সদাশয় ব্যক্তি তথা দল সংগঠন আৰু চৰকাৰটো আছেই, চৰকাৰৰো যাতে দৃষ্টিগোচৰ হয়, এই কথাটোক লৈ আজিৰ এই ভিডিঅ'খন, এই ব্লগটো মই বনাইছোঁ। সেয়েহে মই অনুৰোধ কৰিছোঁ, মোৰ ব্যক্তিগত ফালৰ পৰা মই অনুৰোধ কৰিব বিচাৰোঁ যে যদি আপোনালোকে পাৰে এই দুৰ্ভগীয়া ল'ৰাজনক অলপ সহায় কৰক, আগবাঢ়ি আহক।